তেওঁলোকে যে ধৰ্মৰ ৰাজনীতি এটা কৰি নাথাকে জানো মানুহক দেখুৱাবৰ কাৰণে, তেতিয়া সাষ্টাংগে প্ৰণিপাত কৰে নে নকৰে? এইবাৰ সঁচাকৈ মানুহৰ সন্মুখত তেওঁলোকে সাষ্টাংগে প্ৰণিপাত কৰি ক্ষমা খুজিব লাগে। এইটো বহুত ডাঙৰ উপকাৰ কৰিছে, বহুত ডাঙৰ। তাতে তেওঁলোকৰ গো মাতা আকৌ দেই, আমাৰ কাৰণেতো গো মাতা নহয়। আমাৰ কাৰণে গৰু আমি আমাৰ প্ৰয়োজনীয় বস্তু এটা, আমি যাক পুহি লৈ আমি খেতি কৰোঁ, যাক পুহি লৈ আমি গাখীৰ খাওঁ, হয়নে নহয়? যাক পুহি লৈ আকৌ বিক্ৰী কৰি আকৌ আমি আমাৰ পৰিয়ালটো চলাওঁ। কিন্তু এওঁলোকৰ কাৰণে গো মাতাৰ বিজনেছ কৰি যে এনেকে ধৰণে কমিশ্যন ল'ব, RSS লগে লগেতো আচলতে জয়ন্ত মল্লক খেদি দিব লাগে। গো মাতাক যে তেওঁলোকৰ 2 নম্বৰী কমিশ্যন খোৱা বিজনেছৰ পাৰ্টনাৰ কৰি লৈছে, এইটোতো কম কথা নহয়। আৰু যিসকল গো মাতা মই এতিয়া গম পাইছো যে এইসকল গো মাতা বোলে আহিছিলে হেৰিয়ালে, আপোনাৰ কি কয় এইটো, আমাৰ চিপাঝাৰৰ কি কয় এখন গৰু খুটিলে আহিছিলে বোলে এইখিনি গো মাতা। মই শুনিছিলো, এদিন বিধানসভাত কথা পাতি থকা শুনিছিলো যে 100 কিমানটা গৰু আহিছিলে, তাৰে কেইবাটাও গৰু, কিছুমান গৰু বোলে নলবাৰীৰ আমাৰ হেৰিয়াৰ ঘৰলৈ গ'ল, কি কয় জয়ন্ত মল্লৰ ঘৰলৈ গ'ল, কিছুমান বোলে দিলীপ শইকীয়াৰ ঘৰলৈ গ'ল, বিজেপিৰ সভাপতি, দিলীপ শইকীয়াৰ ঘৰলৈও গ'ল। এইবিলাকক পইচা দিলে নে নিদিলে নে কি কৰিলে, কেনেকে আহিলে, এইটো এটা গো মাতাক লৈ গৰুৰ বেপাৰ কৰি, চোৰাং বেপাৰ কৰিতো পইচা খায়েই সিহঁতি চিণ্ডিকেট কৰি। এতিয়া আকৌ গো মাতাৰ গাখীৰ বিক্ৰী কৰে, গো মাতা তেওঁলোকৰ কাৰণে মাতৃৰ দুগ্ধৰ ওপৰত ৰাজসাহায্য খাবৰ কাৰণে 50 লাখ টকাৰ যিটো খাব খুজিছে, এইটো হজম কৰিব নোৱাৰে। কনফাৰ্ম মই কৈ দিছো, হজম কৰিব নোৱাৰে। সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই সকলোৰে সন্মুখত ক্ষমা খোজক, সাষ্টাংগে প্ৰণিপাত কৰি পইচাটো ঘূৰাই দিয়ক, আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ওপৰত একশ্যন লওক। মোৰ মতেতো লগে লগে এইটো ঘটনা ঘটাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই তেওঁক মন্ত্ৰীসভাৰ পৰা ড্ৰপ কৰিব লাগিছিলে। জয়ন্ত মল্ল বৰুৱাৰ নিচিনা যিবিলাক মন্ত্ৰী MLA বিলাকে ব্লেকৰ টকা হোৱাইট কৰিবৰ কাৰণে, অৰ্থাৎ 2 নম্বৰী কমিশ্যনৰ টকাবিলাক খেতি কৰি উপাৰ্জন কৰা বুলি দেখুৱাবৰ কাৰণে, আৰু পশুপালন কৰি উপাৰ্জন কৰি দেখুৱাবৰ কাৰণে, সেই দেখুৱাবলৈ যাওঁতে মানে কি হয়, তেওঁলোকে এনেকুৱা গৰু পোহে বা খেতি কৰে, পাম হাউচবিলাক যে কৰে, এইবিলাকত লাভ চাপ নহয়। সিহঁতি অকল আনৰ ওপৰত চলে, বহুত দামী দামী মানুহক তাত লগায়। জয়ন্ত মল্ল বৰুৱাই নিজে কৈছে যে এটা গৰুৰ বিনিময়ত বোলে এজন মানুহ ৰাখিছে। হেৰৌ, এজন মানুহে 20টা গৰু ৰাখে, হয়নে নহয় কওক আপোনালোকে? এজন মানুহে 20টা গৰু পোহে। এতিয়া জয়ন্ত মল্ল বৰুৱাৰ ঘৰত 90টা গৰু আছে, 90টাই বোলে মানুহ পুহিছে। তো তাৰ পৰাই গম পায় যে এইটো হ'ল তেওঁলোকৰ মানে ব্লেক মানি হোৱাইট কৰিবৰ কাৰণে কৰা এটা অপ্ৰচেষ্টা। গতিকে প্ৰথম কথা, জয়ন্ত মল্ল বৰুৱাই এনেকৈ চৰকাৰৰ টকা, প্ৰকৃত পশুপালকৰ কাৰণে অহা টকা নিজৰ পত্নীৰ কামত লৈ তেওঁ প্ৰথম কামটো কৰিছে যে অফিচ অফ প্ৰফিট তাত পৰিছে। আৰু মই ভাবো যে যিকোনো মানুহ, অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।